পটলৰ তৰকাৰী এবাৰ এনেকৈ বনাই খাই চাবচোন মোৰ দৰে। নমস্কাৰ, সুভা এণ্ড মাই অনু ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ 3টা ব্লগ হ'ব। আজি 3 নম্বৰ ব্লগটো হয়। আৰু আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাব চেষ্টা কৰোঁ। আৰু এতিয়ালৈকে বাৰু আমি ব্ৰেকফাষ্টে কৰাই নাই, ৰুটি খোৱাই নাই। এতিয়া ৰুটি বনাব আপোনালোককো দেখা। আৰু ধুনু হাই কৰি দিম। তাই খেলি আছে আৰু আপোনালোকক দেখাওঁগৈ মই কি কৰোঁ কি নকৰোঁ। এতিয়া ৰাতিপুৱাৰ ধুনু ভাগৰ পুৰি আৰু মিস্তি, আৰু মোৰ ভাগৰ ৰুটি আৰু মিস্তি। কোনে কোনে এনেকৈ মিস্তি দি ৰুটি আৰু পুৰি খাই ভাল পায় জনাবচোন। মই হ'লে বহুত ভাল পাওঁ, আৰু আমাৰ ধুনুও খায়। কিন্তু এনেকৈ ধুনীয়াকৈ পুৰি দি মিস্তি দি এতিয়া ধুনীয়া খাব। গৰম আছে দে, হা গৰম আছে। খাব পৰা নাই তুমি? অঁ, মই ঠাণ্ডা কৰি দিম ৰ'বা। আমাৰ ধুনীয়া এতিয়া খাই পিনি দেখাই দিব দেই। খাই পিনি দেখাই দিয়াচোন। অঁ, কোৱা। খাবলৈ ভাল হৈছে? মজানে? অঁ, তুমি খাই ভাল পোৱা ন মিস্তি আৰু পুৰি? ভাল পোৱানে? অঁ, ৰুটিও খাই ভাল পোৱা? অঁ, তাই বোলে ৰুটিও খাই ভাল পায়, পুৰিও খাই ভাল পায়। কিন্তু স্কুল থকা দিন হেৰি হয়, ভাত খোৱা হয়। যিদিন স্কুল নাথাকে পুৰি বা ৰুটি তেনেকৈ খায় তাই, বা অ'টছ খাই বিৰাট ভাল পায়। আৰু তাই খাই উঠি এতিয়া তাই খেলি আছে। মই অকণমান চাই আছোঁ। আৰু তাই খেলি থাকিলে চাই থাকিব লাগে, নহ'লেও আমাৰ ইয়াত মানে বহুত বেছি বান্দৰৰ উৎপাত হয়। সেইকাৰণে বান্দৰ বহুত বেছি আহে, সেইকাৰণে মানে তাইক চাই থাকিব লগা হয়। আৰু বহুত বেছি ৰ'দ আছে, কিন্তু তাই মানে খেলি ভাল পায়। আৰু বাহিৰত অকণমান ওলাই ভাল পায়। খালি খেলিবলৈতো কোনো নাই, সেইকাৰণে বাহিৰত ওলাই অকণমান খেলিব বিচাৰে তাই। আজি ব্লগটো আৰম্ভ কৰিছোঁ যেতিয়া ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপি এটাও শ্বেয়াৰ কৰোঁ বুলি। পটল আৰু চৰাইবিনৰ ৰেচিপি এটা। মই এনেকৈ ঘৰত ৰান্ধিয়ে থাকোঁ, কিন্তু ভাবিলোঁ ব্লগটো আৰম্ভ কৰিছোঁ যেতিয়া আপোনালোককো ৰেচিপিটো দেখাওঁ। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেনেহ'লে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। ৰেচিপিটোৰ কাৰণে লাগিব পটল আৰু পিঁয়াজ 2টা লৈছোঁ মই, 1টা বিলাহী লৈছোঁ, 2টা আলু লৈছোঁ, নহৰু আদা অকণমান, আৰু মই চৰাইবিন ভিজাই লৈছোঁ গৰম পানী। আৰু এইখিনি মই এতিয়া ধুই ৰাখিছোঁ পটলখিনি। এইখিনি মই এতিয়া ইমানটো চাইজত এটা পটল 3 টুকুৰা কৰিম। পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ম, কিন্তু বিলাহীটো মই মিক্সাৰত দিম। মিক্সাৰ দি মই গুড়া কৰি ল'ম, তেতিয়া বেছি ভাল হয়। আৰু এইখন নহৰু আদা। এইখিনি গৰম হোৱাত মই পটলখিনি ফ্ৰাই কৰি ল'ম। পটল, আলু, চৰাইবিন এইখিনি গোটেইখিনি মই ফ্ৰাই কৰি ল'ম। আৰু এতিয়া চৰাইবিনখিনি ফ্ৰাই কৰি ল'ম। চৰাইবিনখিনি নমাই ল'লোঁ। একচুৱেলি দেখুওৱা নহ'ল কেমেৰাটো অফ হৈ থকাৰ বাবে। আৰু মই কেৰাহীখন পাতি কেৰাহীখনত তেল দিলোঁ। তেলত জিৰা 2টামান দি তাতে তেজপাত 2 খিলা দিলোঁ। দি পিনি মই পিঁয়াজখিনি ভাজি আছিলোঁ। আৰু মই বিলাহী এটা পেষ্ট কৰি লৈছিলোঁ, বিলাহীটো মই ইয়াতে ঢালি দিছোঁ। আৰু বিলাহীটো পেষ্ট কৰা নহৰু আদাখিনি দিয়া আছিলে। একচুৱেলি এইখিনি কোৱা নহ'ল বাৰু। আৰু এইখিনি মই এতিয়া ভালদৰে তেল বিৰিঙি অহালৈকে মই এইখিনি ভাজি লওঁ। ইয়াত দিলোঁ ধনিয়া গুড়া, জিৰা গুড়া, নিমখ, জলকীয়া গুড়া আৰু হালধি।
আৰু ইয়াতে দিছোঁ কেইটামান চেনি দিলে কি হয় ইয়াৰ মানে সোৱাদটো বহুত ভাল কৰে এতিয়া পানী দি পিনি এইখিনি ভালদৰে মিক্স কৰি দিছোঁ পানী দি পিনি ভালদৰে মিক্স কৰি ইয়াতে দিম মই মছলাখিনি অকণমান পানী দি পিনি এইকাৰণেই দিছোঁ যাতে মছলাখিনি জ্বলি নাযায় মই যদি শুকানকৈ দিওঁ হয়তো মছলাখিনি জ্বলি যোৱা চান্স থাকে সেইকাৰণে মই পানী অকণমান দি কৰিছোঁ যদি আপোনালোকে মছলা ব্যৱহাৰ নকৰোঁ বুলি ভাবে তেনেহ'লে হালধি গুড়া আৰু জিৰা গুড়া দিলে দিব পাৰে আৰু অকণমান চেনি দি পানী মিক্স কৰি এনেকৈ কৰিব পাৰে আৰু এতিয়া ভালদৰে ভাজি ল'ম অকণমান তেল বিৰিঙি অহালৈকে ভালদৰে ভাজি লৈ এইখিনি হৈ গ'ল এতিয়া এইখিনি গোটেইখিনি ইয়াতে দি দিম যিখিনি মই ফ্ৰাই কৰি ৰাখিছিলোঁ মছলা ভাজি ৰাখিছিলোঁ সেইখিনি যাতে চব্জিখিনি সোমাই যায় তাৰ কাৰণে মই অকণমান ভালদৰে ভাজি লৈছোঁ আৰু ইয়াত এতিয়া গৰম পানী আৰু এতিয়া 5 মিনিট ঢাকন দি পিনি 5 মিনিট মিডিয়াম ফ্লেমত ৰাখি দিম আৰু হৈ যাব আৰু মই 5 মিনিটৰ পিছত চালোঁ এইখিনি মোৰ ধুনীয়াকৈ হৈ গৈছে আৰু মই ইয়াতে অকণমান ঘি দি দিম ঘি দিলে কি হয় ইয়াৰ মানে সোৱাদটো ভাল কৰে আৰু লাষ্টত নমোৱাৰ আগত অকণমান ঘি দি ব্যৱহাৰ কৰিছোঁ মই আৰু ৰেডি হোৱাৰ পিছত মই আপোনালোকলৈ বুলি দুখনমান ফটো উঠালোঁ আমাৰ তাই মই গম নোপোৱাকৈ ভিডিঅ' বনাইছে আপোনালোকে চাব বুলি নিশ্চয় আশা কৰোঁ ये हम बना रही है मैं बना रही हूँ मैं तू क्या करना है जो नहीं पढ़ते है तो एक्स देगा हाँ আমাৰ ধুনীয়া কালাৰি কৰি আছে এক্সাম আছে কালাৰ আছে না আমাৰ ধুনীয়া কালাৰ কৰি আছে লোটাছ আৰু আপেল আছে তুমি কালাৰ কৰিব জানানে কৰি দেখাচোন বাহিৰলৈ নোযোৱাকৈ আৰু হোৱাইট নাথাকাকৈ না লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰিবা ভাল হৈছে নাই কৈ দিব দেই তাই কালাৰ কৰিছে এইটো আৰু এটা দেখাই দিওঁ চাওঁ তাই এইবিলাক কালাৰ কৰিছে নিজে কালাৰ কৰিছে অকণমান পাৰিছে আৰু ইমান বেছি নহয় ট্ৰাই কৰি আছে কৰা ভালকৈ কৰা গুড গাৰ্ল হয় আৰু সেইদিনা ভিডিঅ'টো আধাতে ৰখি গ'ল সামৰোঁ তাৰ কাৰণে যদি আপোনালোকৰ ৰেচিপিটো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ ৰেচিপিটো যদি চাই ভাল লাগে আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব যদি ট্ৰাই কৰি যদি আপোনালোকৰ খাই যদি ভাল লাগে মোক কমেণ্ট কৰিবলৈ কেনেকুৱা হৈছে ৰেচিপিটো বনোৱাৰ পিছত কমেণ্ট কৰিব নাপাহৰিব